নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গোৰ্খা টুডে 24x7ত। যোৱাকালি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ সভাপতি অপূৰ্ব শৰ্মা, উপসভাপতি চন্দন শৰ্মা আৰু সাধাৰণ সম্পাদক অমল লোহাৰৰ নেতৃত্বত এটা প্ৰতিনিধি দলে সদৌ অসম ছাত্ৰ সন্থা আকছু কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু আকছুৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়াৰ লগতে জিলা সমিতিৰ অন্যান্য বিষয়ববীয়াৰ সৈতে শিৱসাগৰ আকছু কাৰ্যালয়ত এক সৌন্দৰ্যপূৰ্ণ বৈঠকত মিলিত হয়। এই গুৰুত্বপূৰ্ণ আলোচনাত আকছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়াক উষ্ণ সম্বৰ্ধনা জনোৱা হয়। বৈঠকখনত শিৱসাগৰ জিলা গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। লগতে শিৱসাগৰ জিলাৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত আকছু আৰু আকছুৱে একেলগে কেনেদৰে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিব পাৰিব তাৰ ওপৰতো মত বিনিময় কৰা হয়। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। আৰু এই হিচাপে শিৱসাগৰ ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়া ডাঙৰীয়া আছে আৰু শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল আৰু সকলোৰে উপস্থিত আজি আমি আমাৰ সুসন্তান আমাৰ গৌৰৱ সমীৰণ ফুকন ককাইদেউক আমি এখনি সম্বৰ্ধনা পত্ৰৰ লগতে আমাৰ যোৰখালী সদাৰ দ্বাৰা আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু আমাৰ কৰ্মকৰ্তাসকলক আমি সম্বৰ্ধনা জনাবলৈ জনাইছোঁ।